চলি আছে প্ৰেমৰ সপ্তাহ ৰঙীন হৈ উঠিছে প্ৰেমিক যুগলৰ মন ৰঙা গোলাপ যাচি আপোনজনক প্ৰকাশ কৰিছে নিজৰ মনৰ কথা ধীৰেনৰ মৰমৰ বাগিচাৰ ফুলপা হ'ল এতিয়া অন্য কাৰোবাৰ স্বামীৰ বুকু উদং কৰি ৰাজমিস্ত্ৰী আইনুললৈ পলাই গ'ল ধীৰেনৰ পত্নী প্ৰেমে নামানে কোনো বয়সৰ সীমা নামানে কোনো জাতি ধৰ্ম বৰ্ণ ভাষা প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি চলি আছে ভেলেণ্টাইন উইক প্ৰেমৰ সপ্তাহ চলি থকাৰ মাজতে শুৱালকুছিৰ ধীৰেন ঠাকুৰে হয়তো চিৰদিনৰ বাবে হেৰুৱালে নিজৰ ভালপোৱা হাতত এজাহাৰ লৈ নিজৰ মৰমৰ মানুহজনীক বিচাৰি স্বামী ধীৰেন পালেগৈ এতিয়া থানা স্বামীৰ মৰম ভালপোৱাক প্ৰত্যাখ্যান কৰি ৰাজমিস্ত্ৰী আইনুললৈ পলাই গ'ল ধীৰেনৰ পত্নী ৰাজমিস্ত্ৰী আইনুলৰ প্ৰেমত মতলীয়া ধীৰেনৰ পত্নীয়ে পূৰ্বতেও সংঘটিত কৰিছে এনে ঘটনা দুই সন্তানৰ কথা ভাবি পত্নীক বুজাই বঢ়াই লৈ আনিছিল নিজৰ লগত কিন্তু এইবাৰ আইনুলৰ প্ৰেমে ধৰি ৰাখিব নোৱাৰিলে ধীৰেনৰ পত্নীক পৰিয়ালৰ সৈতে শুৱালকুছিত ভাড়াতীয়া হিচাপে আছিল ধীৰেন শইকীয়া তেতিয়াই ধীৰেনৰ পত্নী আকৌ প্ৰেমত পৰিল এইবাৰ প্ৰেমিক কাষৰে অট্টালিকা নিৰ্মাণ কৰি থকা ৰাজমিস্ত্ৰী আইনুলৰ সৈতে পত্নী পলাই যোৱা কথা গম পাই এতিয়া দুই সন্তানক লৈ এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে ধীৰেন ঠাকুৰীয়াই যাৰ বাবে আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া স্বামীগৰাকীয়ে শুৱালকুছি থানাত পত্নী নিৰুদ্দেশ হোৱা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ধীৰেন ঠাকুৰীয়াই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্জন আছাম